ব্ৰেকিং নিউজ এই মুহূৰ্তত নিউজ অসমীয়া দৰ্শকসকলক দিবলৈ লৈছে এক ভয়ংকৰ খবৰ। জব কাৰ্ডে কাল হল বিলাসীপাৰা হাজাৰীপাৰাৰ 3 যুৱকৰ। পঞ্চায়ত সদস্যৰ স্বামী খালেক আলী তাৰ পুত্ৰ ইমদাদুলে চোকা অস্ত্ৰৰে আক্ৰমণ 3 যুৱকৰ। গুৰুতৰভাৱে আহত কহিনুৰ ইছলামৰ মৃত্যুৰ সৈতে যুঁজি আছে কোকৰাঝাৰ MRM চিকিৎসালয়ত। প্ৰাপ্ত বাতৰি অনুসৰি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ফুটুকিবাৰী গাঁও পঞ্চায়তৰ পঞ্চায়ত সদস্য আঞ্জুমা বেগমৰ স্বামী খালেক আলী পুৱা 8 মান বজাত কহিনুৰ ইছলামৰ ঘৈণীয়েকৰ জব কাৰ্ডৰ উপাৰ্জিত ধন বিচৰাত বেংকৰ পাছবুকত টকা নুসুমোৱাৰ বাবে টকা দিব নোৱাৰাৰ ফলত জব কাৰ্ডৰ গৰাকীৰ স্বামী কহিনুৰ ইছলামৰ লগত তৰ্ক যুদ্ধ লানি প্ৰাণে মৰাৰ ভাবুকি দি ঘৰলৈ আহে পঞ্চায়ত সদস্যৰ স্বামী খালেক আলী। এইখিনিলৈ ঠিকে আছিলে। ক্ষন্তেক সময় পিছতে আনুমানিক পুৱা 9 মান বজাত কহিনুৰ ইছলাম লক্ষীগঞ্জ অৱস্থিত নিজ দোকানলৈ আহি থাকোঁতে খালেক আৰু তাৰ নিজ পুত্ৰ ইমদাদুল আৰু তাৰ পৰিয়ালৰ লোকে কহিনুৰ ইছলামক আগচি ধৰি অপূৰ্য পৰিমাণে চোকা অস্ত্ৰৰে পেটত আঘাত কৰি প্ৰাণে মৰাৰ চেষ্টা চলাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। চোকা অস্ত্ৰ পেটত সুমুৱাই দিয়াৰ লগে লগে কহিনুৰ ইছলাম মাটিত বাগৰি পৰে আৰু সেই সুযোগতে খালেক নামৰ ব্যক্তিগৰাকীৰ পুত্ৰ ইমদাদুলে হেলমেটেৰে মৰিয়াই শেষ পৰ্যায়লৈ লৈ যায় বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে পৰিয়ালৰ লোকে। এই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰই ঘটনাস্থলীলৈ লৰ মাৰে কহিনুৰ ইছলাম আৰু ভাইক ৰফিকুল ইছলামে। খালেকৰ পুত্ৰ ইমদাদুলে সেই একে চোকা অস্ত্ৰৰে ৰফিকুলৰ শৰীৰত আঘাত কৰে যদিও ভিতৰত প্ৰৱেশ নকৰাৰ ফলতে জীৱন ৰক্ষা পৰে। আচৰিত কথা এই যে সমগ্ৰ ঘটনা অজ্ঞাত কহিনুৰ ইছলামৰ তৃতীয় ভাইক ইছলাম ছফিকুল ইছলাম এই দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ ওচৰতে থকা এখন মেকাৰৰ দোকানত নিজৰ মটৰচাইকেলখন মেৰামতি কৰাৰ বাবে ৰখাৰ লগে লগে খালেকৰ পুত্ৰ ইমদাদুলৰ হাতত থকা বাইকৰ টায়াৰ খোলা ৰডডাল দেখা পাই তাৰ হাতৰ পৰা কাঢ়ি লৈ খালেকৰ মাকৰ হাততে দি ঘৰলৈ লৈ যোৱাৰ বাবে অনুৰোধ জনাইছে। সেই সময়লৈকে কহিনুৰ ইছলামৰ ভাইক ছফিকুলে নাজানে যে পৰি থকা যুৱক দুজনে তেওঁৰেই নিজৰ ভাইক। সেই সুযোগতে আকস্মিকভাৱে খালেক আলীয়ে তেওঁৰ সেই হাতত থকা চোকা অস্ত্ৰৰে ছফিকুলত আঘাত কৰে আৰু বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। সম্প্ৰতি 3জন ভায়েক ককায়েকে কোকৰাঝাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তাৰ ভিতৰতে প্ৰথম আঘাতপ্ৰাপ্ত কহিনুৰ ইছলামৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে অসম চৰকাৰৰ গৃহ বিভাগ তথা অসম চৰকাৰক আৰক্ষীয়ে কোনো প্ৰকাৰে যাতে দোষীয়ে সাৰি যাব নোৱাৰে তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে কৰজোৰে অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম এনি। কালি ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ফুটকিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত হাজাৰীপাৰা গাঁও পঞ্চায়তৰ সদস্য আঞ্জুমা বেগম তেখেতৰ হাজবেণ্ড। মই মোৰ সৰু ভাইটি কহিনুৰ ইছলামৰ ঘৰত মই নথকাৰ সুযোগতে কহিনুৰ ইছলামৰ ঘৰত ৰাতিপুৱা প্ৰায় 8:30 মান বজাত গৈ আঞ্জুমা বেগমৰ হাজবেণ্ড খালেক আলীয়ে জব কাৰ্ড সংক্ৰান্তত মোৰ সৰু ভায়েকৰ ঘৈণীয়েক জব কাৰ্ডত কাম কৰিছিলে। সেই কামৰ কিছু টকা তেখেতসকলৰ একাউণ্টত সোমাইছে নে নোসোমাই তেওঁলোকে জনোৱা মতে মোক টকাখিনি এতিয়ালৈকে সোমোৱা নাই। কিন্তু খালেক আলীয়ে জবৰদস্তি এওঁলোকৰ একাউণ্টত টকা সোমোৱা বুলি কৈ ৰাতিপুৱা এওঁলোকৰ ঘৰত গৈ যথেষ্ট পৰিমাণে হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি কৰে আৰু দম দি গুচি আহে যে আজি যদি তহঁতে ঘৰৰ পৰা কোনোবা মানুহ লক্ষীগঞ্জ বজাৰত তেওঁলোকৰ দোকানলৈ গুচি যায় তেনেহ'লে হাজাৰীপাৰাৰ দোকানতেই তহঁতক আগভেটি ধৰি চেছ কৰি দিম বুলি এটা মাত কৈ তেওঁক তাৰ পৰা ঘৰলৈ উভতি আহে। কিছু সময় পিছত যেতিয়া মোৰ ভায়েক কহিনুৰ ইছলামে দোকানলৈ আহে তেওঁ নাজানিছিল যে খালেক আলী আৰু তেখেতৰ ল'ৰা ইমদাদুল ইছলাম আৰু তেওঁলোকৰ সংগী কিছুমানে পৰিয়ালৰ কিছুমান মানুহে জুম পাতি আছিল। অচানক তেওঁ যেতিয়া ঘৰৰ পৰা দোকানলৈ বাইকেৰে আহিবলৈ ধৰে বাইক ৰখাই বাইকৰ পৰা নমাই খালেক আলীয়ে চকা অস্ত্ৰৰে কহিনুৰ ইছলামৰ পেটত সোমাই দিয়ে আৰু তেখেত যেতিয়া মাটিত বাগৰি পৰে সেই মোমেণ্টত তেখেতৰ ল'ৰা ইমদাদুল ইছলামে আকৌ এই বাইকত থকা হেলমেটেৰে তেওঁক মৰিয়াই মাটিত চেছ কৰাৰ পৰ্যায়লৈকে লৈ যায়। ইয়াৰ কিছু
সেই ঘটনাৰ খবৰ পাই কহিনুৰ ইছলামৰ সৰু ভায়েক ৰফিকুল ইছলাম যেতিয়া সেই দোকানলৈ আহে তেতিয়া তেওঁলোকে আকৌ সেই কহিনুৰ ৰফিকুল ইছলামকো আকৌ আগভেটি ধৰি তেখেতৰ ল'ৰা ইমদাদুল আলীয়ে সেই চকা অস্ত্ৰৰে আকৌ তেখেতৰ বুকুতো সোমাই দিয়ে আৰু তেখেতৰ আঘাতপ্ৰাপ্ত হয়। তাৰ কিছু সময় পিছতেই তেখেতৰ কহিনুৰ ইছলামৰ সৰু ভায়েক শফিকুল ইছলাম তেওঁ মেডিচিনৰ ব্যৱসায় কৰে। সেই ঠাইখনতেই এখন বাইকৰ দোকান আছে। তেওঁ বাইক ঠিক কৰিবৰ কাৰণে সেই দোকানখনত সোমোৱায়, কিন্তু সেই মোমেন্টতে দেখা পাইছে যে খালেকৰ লৰাই কিবা এটা বাইকৰ ৰড এটা লৈ মানুহক মাৰিবলৈ খেদি যাব বুলি ভাবি আছিল। সেয়াও নাজানে যে সেই স্পটত বাগৰি থকা মানুহ দুজন তেখেতৰ নিজৰ ভায়েক কহিনুৰ ইছলাম আৰু ৰফিকুল ইছলাম। তেতিয়া তেওঁ সেই ল'ৰাটোৰ পৰা সেই ৰডটো আগভেটি ধৰি ৰডটো খুলি লৈ তেওঁলোকৰ নিজা মাক খালেকৰ মাককে দিয়ে যে আৰু কয় সেই তেওঁৰ খং উঠিছে, আপুনি সেই বস্তুটো লৈ লওক, তেওঁৰ পৰা আপুনি এই বস্তুটো ৰাখক। সেই সুযোগতে খালেকালিয়া আকৌ আহি তেখেতকো চকা অস্ত্ৰৰে আঘাত কৰে। এতিয়া সেই তিনিও ভায়েক কোকৰাঝাৰ হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে। কহিনুৰ ইছলামৰ অৱস্থা সংকটজনক, তেওঁ মৃত্যুৰ সৈতে যুঁজি আছে। কেতিয়াবা তেওঁৰ অঘটন ঘটিব ক'ব পৰা নাযায়। যোৱাকালি ৰাতিপুৱা 10মান বজাত মোৰ ডাঙৰ দাদা জাহান আলী আৰু মোৰ দেউতা আফাজুদ্দিন শেখে লক্ষীগঞ্জ আউটপোষ্টত গৈ এই কথাটো জনায়, কিন্তু দেখা গৈছে 24 ঘণ্টা উকলি যোৱাৰ পিছতো প্ৰশাসনৰ পৰা কোনো ধৰণৰ সঁহাৰি আমি লাভ কৰা নাই। আজি আবেলি পৰত গৈ প্ৰশাসনে অলপ চাই আহিছে, তাৰ পিছত কি ব্যৱস্থা লয় এতিয়ালৈকে আমি গম পোৱা নাই। মই প্ৰশাসনক অনুৰোধ জনাইছো, লগতে গৃহ বিভাগক অনুৰোধ জনাইছো যে এই দোষী যাতে হাৰি নাযায়। মই গৃহ বিভাগ, ধুবুৰী জিলাৰ প্ৰশাসন, ধুবুৰী জিলাৰ উপায়ুক্তক মই অনুৰোধ জনাইছো, গৃহ বিভাগ অসমক মই অনুৰোধ জনাইছো আপোনালোকে যাতে ইয়াৰ উচিত তদন্ত কৰে আৰু কোনো দোষীয়ে যাতে ইয়াত হাত সাৰি যাব নোৱাৰে তাৰ কাৰণে যাতে ব্যৱস্থা কৰে, এয়ে মই প্ৰশাসনৰ ওপৰত অনুৰোধ জনাইছো।